মামা আপনি যিখিনি কাম কৰা নাই সেইখিনি জুবিন দাই কৰি গৈছে, কিন্তু সেইটোও মনত ৰাখব। আপনি কিমান যিখিনি বস্তু ধ্বংস কৰিছে তাত চাই বেছি জুবিন দাই কিন্তু গঢ়ি থৈ গৈছে, বানে থৈ গৈছে, সেইটো মনত ৰাখব। আমিতো গণতান্ত্ৰিক দেশ এখনত থাকোঁ, আমি হিচাপ মতে চব কথা আমি চৰকাৰৰ পৰা জনাটো উচিত, কিন্তু আমি নাজানো একো। আজিলৈকে জুবিনৰ চাৰ্জচিটে নাহিল। চৰকাৰক আজিকালি কি আমি ডাইৰেক্ট প্ৰশ্নই সুধিব নোৱাৰোঁ। আৰু এইখিনি প্ৰাপ্যই নহয় হৈছে। আজি 6 তাৰিখ, 9 তাৰিখে ইলেকশ্যন, মাজত মাথো 3 দিন। আপুনি এনকাউণ্টাৰ কৰে কি কৰে সেইটো আমি নাজানো। এইখান আমাক খালি জুবিন দাক নিয়াই লাগে। আজি মই এটা বিশেষ কথাৰ কাৰণে মানে ভিডিঅ'টো অন কৰিব দিছোঁ। আজি হয়তো মোক বহুতে বেয়াও হ'ব পাৰে বা বহুতে ভালো হ'ব পাৰে, কাৰণ আমাৰ মৰমৰ মামা, মৰমতে আমি সকলোৱে শুকুনি মামা বুলি মাতোঁ, সেইটো বেলেগ কথা। তো তেওঁক লৈ আজি কিছুমান মই কথা ক'ব ওলাইছোঁ। মানে কালি আমাৰ এটা বুকত বিশেষ এটা প্ৰগ্ৰেম আছিল। আমাৰ যোনখন এই সৌৰী গান্ধী মৈদাম বুলি মঞ্চ এই ফিল্ডখন, তাতে এখন মানে মামা আহিছিল। তাতে এটা মানে বিশেষ এটা অনুষ্ঠানৰ কাৰণে, আৰু বৰ্তমান জানে চিধা কৈ দিছোঁ, ভোট খুজিব আহিছিল। তো ভোট খুজিব আহিলে মানে তাতে আমাৰ মানে যোনটো নৱপ্ৰজন্মৰ চলিগিলা, মোৰ লগৰ কেইটামান চলি বা এনেকৈ বহুতকেইটা চলি বুকৰ গেল কি বোলে মামাক এইটো মানে জুবিনদাৰ ন্যায়টো সোনকালে লাগে, আৰু সেইটো কোৱাৰ কাৰণে গৈছিল। যাওঁতে কি কৰিছে মানে আমাক পুলিচ প্ৰশাসনে বাধা দিছে। আপোনালোকক ক্লিপগিলা দেখাই দিম। চাওক, পুলিচে মানে নিজে বেনাৰগিলা কাঢ়ি লৈছে, কাঢ়ি লৈ পেলাই তাকে লাগি যাবই নিদিল। তো মামা মই এটা কথা ক'ব ওলাইছোঁ, এইটো কেনেকুৱা কথা? মানে আপুনি যিমান পাৰে দাবাবাদ চেষ্টা কৰি আছে তলত কথাবিলাক। মানে প্ৰথমতে আপুনিয়ে কৈছিল কি জুবিন দাক যে আমি ন্যায় দিব নোৱাৰোঁ, তেনেহ'লে আমি 2026 আপোনালোকে মোক কিয় ভোট দিব? এতিয়া আপুনি কৈ আছে ন্যায় মই কি কৰি দিম? আৰে ভাই, কিহেদি কৈছিল? মুখখন দিয়া কৈছিল না? এতিয়া কৈ আছে কি মই কেনেকৈ ন্যায় দিব পাৰিম? সেইটো আইন কানুনৰহে ব্যৱস্থা। আইন কানুন কাই চলি আছে? আপুনি চলি আছে নাই? আৰু সেইটোৱে কথা। তেতিয়াহ'লে যোনগিলা মানে মানুহে প্ৰটেষ্ট কৰিব যাই আছে, সেইগিলাক পুলিচে কিয় ধৰি আছে? সেইবিলাক পুলিচে কিয় বাধা দি আছে ইমান? আৰু এইখিনি সময়ত মই এটা কথা কওঁ, পুলিচ প্ৰশাসনকো মই এটা কথা ক'ব ওলাইছোঁ, ইমান চৰকাৰক গোলাম হৈ লাভ নাই। যোনটো সঁচা কথা সঁচাই, যোনটো মিছা কথা মিছেই। কালি যোনটো কেছ হৈ গ'ল বহুত বেয়া লাগছে, কাৰণ চাওক আজি ষ্টেডিয়ামত এখন জুবিনদাৰ পোষ্টাৰ নিব নেদে। মানে কথাটো কি বুজাব বিচাৰিছে মোক সেইটো লাগে। আমাৰ জুবিনদা এজন মানে ভগৱান স্বৰূপ অসমৰ গোটেই কাম অসমৰ জুবিনদাই কৰিছে। মামা আপুনি যিখিনি কাম কৰা নাই সেইখিনি জুবিনদাই কৰি গৈছে, কিন্তু সেইটোও মনত ৰাখব। 1 নম্বৰ কথা, এইথানক লাগে আপুনি কিমান যিখিনি বস্তু ধ্বংস কৰিছে তাত চাই বেছি জুবিন দাই কিন্তু গঢ়ি থৈ গৈছে, বানে থৈ গৈছে, সেইটো মনত ৰাখব। আপুনি পাহৰি নাযাব জুবিন দাক। আৰু জুবিন দাৰ নামত যে এনেকুৱা ৰাজনীতি কৰি আছে খাটিয়া, সেইটো কিন্তু বন্ধ কৰক সোনকালে, নহ'লে আপুনি জানেই নেপাল কেনে হৈছিল। এইখান কিন্তু আৰু ভোট ইলেকশ্যন আহি আছে, সেইটোও মনত ৰাখব। আমি যদি চবে একলগ হৈ থাকোঁ এইখানো আমি জুবিন দাক ন্যায় দিব পাৰিম, কিন্তু কাৰণ জুবিন দাই কৈ গৈছে আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ জ্বলাব পাৰোঁ আৰু ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ। তো আপুনি মনত ৰাখব এইটো কথা। আৰু এইবাৰ আমাৰ ফাৰ্ষ্ট ভোট, কিন্তু আপুনি আজিলৈকে জুবিন দাক ন্যায় দিব নোৱাৰিল। কিন্তু কি ক'ম আৰু আপোনাক, খিনিয়ে ক'লোঁ। কিন্তু আজি ধৰি লওক আজি কেই তাৰিখ হ'ল? আজি 6 তাৰিখ, 9 তাৰিখে ইলেকশ্যন, মাজত মাথো 3 দিন। আপুনি এনকাউণ্টাৰ কৰে কি কৰে সেইটো আমি নাজানো। এইখান আমাক খালি জুবিন দাক নিয়াই লাগে। মই সেইটোৱে ক'ম, বেলেগ একো নকওঁ। আৰু ইমান দিন বহুত কিবা কিবি মানে ভিডিঅ' চিডিঅ' বানি আছোঁ, আৰু বহুতগিলা ভিডিঅ' ধৰি লওক ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটাৰে বানি আছে, যদিও সেইগিলা ভিডিঅ' কিয় আজি ৰিচ পোৱা নাই। কিছুমান ভিডিঅ' ব্লক কৰি দি যাই আছে, ব্লক কৰি দিয়া হৈ আছে, কিবা হৈ আছে। চৰকাৰক আজিকালি কি আমি ডাইৰেক্ট প্ৰশ্নই সুধিব নোৱাৰোঁ। আৰু এইখিনি প্ৰাপ্যই নহয় হৈছে। সঁচা কথা ক'ব গ'লে ইণ্ডিয়াৰ দৰে আমিতো গণতান্ত্ৰিক দেশ এখনত থাকোঁ, আমি হিচাপ মতে চব কথা আমি চৰকাৰৰ পৰা জনাটো উচিত, কিন্তু আমি নাজানো একো। আজিলৈকে জুবিনৰ চাৰ্জচিটে নাহিল, কি হৈ মৰিল। প্ৰথমতে আপুনি সংসদ ভৱনত কৈছিল কি এইটো স্ক্ৰিপ্টেড মাৰ্ডাৰ, ডাইৰেক্ট মাৰ্ডাৰ, এটাই মাৰছে বাকীকেইটাই সহায় কৰিছে, সেনেকৈ কৈছিল না নাই? আৰু এইখান কি কৈ আছে সেইটো নেচাৰেল ডেথ। কেনেকৈ হৈ গ'ল নেচাৰেল ডেথ? বাকী সোনকালে ন্যায়টো দিব ট্ৰাই কৰক আপুনি। আমিও আপোনাক সন্মান কৰিছিলোঁ আগত, আৰু যে এইখানো আমি সন্মান কৰিম, কিন্তু জুবিনদাৰ ন্যায় লাগব। বাকী জয় জুবিনদা, জয় অসম। আৰু এটা কথা মই ডাইৰেক্টলি কওঁ, আমাক কি হিন্দু মুছলিমৰ ভয় দেখি আমাক লাভ নাই। কাৰণ আমাক মোগলে 17 বাৰ আক্ৰমণ কৰিছে, কিন্তু আজিলৈকে অসমখন ল'ব নোৱাৰিল। মনত ৰাখব, মোগল কিন্তু বহুত ডাঙৰ এখন মানে বহুত ডাঙৰ তাহাঁতৰ যোদ্ধা আৰু আছিল, কিন্তু অসমখন ল'ব নোৱাৰিল। মনত ৰাখব এইটো কথা। আমি হিন্দু মুছলিম কৰি বৰ্তমান লাভ নাই। আমি লয়াৰ আছামৰ মানুহখিনি বেল বুলি ক'লেও ভুল নহ'ব, কাৰণ
যোনটো আপাৰ আছামত মানুহ লাগি আছে বহুতখিনি, কিন্তু আমাৰ লয়াৰ আছামত একো লগা নাই বৰ্তমানক লাগি। সেইটো কাৰণে আমাৰ এনেকা হৈ আছে। আমি যদি আপাৰ আছামৰ মানুহখিনিৰ দৰে লাগো বোলে এনেকা হয়, এনেকাই কিয় হৈ আছে, বেছিকৈ যদি লাগো আজি মামাই ডাইৰেক্ট আমাক দিবা লাগিল হয় ন্যায়।